আজিকালি মানে তালৰ অত্যাচাৰ হৈছে। নাগৰা নামত যদি 15টা পালি হয় 10জোৰামান তাল বাজল। তাৰ মানে 2 কেজি আলু 3 কেজি নিমখ দিয়া কথা নহয়। কম মানে এটা শব্দতে ক'বা খুজিছো, বেয়া পাব পাৰে কোনোবাই, বৰ্তমান অভিভাৱক নহয় হৈছে, গৃহস্থ নহয় হৈছে, যোনে বেছি হয় বাদ্য প্ৰধান হৈছে, গীত প্ৰধান নহয়। নাম বুলি ক'লে হৰিৰ গুণানুকীৰ্তন যি কৰা যায় তাকে বোলে নাম। নামটো বিভিন্ন প্ৰকাৰৰ নাম আছে, মানে বলিৰ যায় দিনৰ পৰা নামৰ সৃষ্টি। আৰু এই প্ৰহ্লাদে শিখান্ত গাৱে গোবিন্দৰ গীত, পৰম আনন্দে দৈত্যপতি কৰে নৃত্য। আমাৰ আৰতী নাম গায়, হৰফলি নাম আছে আমাৰ পাটবাউসী সত্ৰত ওচৰত আৰতী নাম। তেনেকৈ আমাৰ বজালীত জোনা নাম বুলি কয়, চমৰীয়া বা কিফালে ছয়গাঁও বকছয়গাঁৱত তেওঁলোকৰ চৈতালী নাম বুলি কয়। তালটো বহুত প্ৰকাৰৰ আছে। মহাপ্ৰভু ভগৱন্ত বৈকুণ্ঠে আছিলা, ৰস দেখি সৰস্বতী আপুনি দ্ৰবিলা, ঈশ্বৰৰ ঘৰ্মজল পৃথিৱীত ৰৈলা, তাতে সে সুখস্থি ধাতু তাম্ৰ কাষ ভৈলা। নমস্কাৰ জনাইছো। আজিৰ এই অনুষ্ঠানত আমি নাম সম্পৰ্কে, হৰিৰ গুণানুকীৰ্তনৰ যি নাম, এই নাম সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো। আৰু এই সম্পৰ্কে আলোচনা কৰিবলৈ আমাৰ মাজত উপস্থিত আছে বৰপেটাৰ এগৰাকী লোকসংগীতৰ লগত জড়িত এগৰাকী সাধক বিশিষ্ট শিল্পী শ্ৰীযুত নকুল দাসদেৱ। আমি তেখেতৰ পৰা কিছু কথা জানিম এই বিষয়ে। আহক আমি তেখেতৰ লগত কিছু কথা জানিবলৈ চেষ্টা কৰিম। মই আৰম্ভণি কৰিব খুজিছো, আচলতে নাম বুলিলে কি বুজা যায়, নাম কাক বোলে, এই বিষয়ে নাম বুলি ক'লে হৰিৰ গুণানুকীৰ্তন যি কৰা যায় তাকে বোলে নাম। নামটো বিভিন্ন প্ৰকাৰৰ নাম আছে, থিয় নাম আছে, উঠা নাম আছে, হিয়া নাম আছে, আমাৰ প্ৰসংগীয় নাম আছে, নিবিড় কীৰ্তন আছে। মূলত আমি যদি কওঁ নাম বুলি কোৱা লাগিলে যিকোনো নাম হওক, নাম হ'ব লাগিলে হৰিৰ গুণানুকীৰ্তন হ'ব লাগিব। তাৰমানে কি, আমাৰ জীৱই ছয় উৰ্মি কাম ক্ৰোধ লোভ মোহ জৰা মৃত্যু পিপাসা, এই ছয় উৰ্মি অতিক্ৰম কৰি জীৱই মানে আত্মাৰ সদ্গতি লভিবলৈ হ'লে একমাত্ৰ হৰিৰ নামত আশ্ৰয় ল'বই লাগিব, নাম ল'বই লাগিব। গতিকে এই নাম আমাৰ হয়তো তুমি সুধিছা হয়তো বহা নামৰ কথা হ'ব, থিয় নামৰ কথা। আজি হয়তো থিয় নামৰ কথা, থিয় নামৰ কথাই মই বিশেষকৈ সুধিব। মই কিন্তু চলাটো ৰাঙা পিন্ধি থাকলো। একো নহয় বাৰু, আজি আপুনি বেলেগ কাম এটাত আহিছিল, সেইটো থিয় নাম হ'ব লাগিলে, থিয় নামৰ আমাৰ বলিৰজাই নাম গাইছিল। থিয় নাম আমাৰ বলিৰজা দিনৰ পৰাই নামৰ প্ৰচলন। বলিৰজা হ'ল ভক্ত প্ৰহ্লাদৰ নাতি বলিৰজা। আৰু থিয় নামৰ মুখ্য পাঠক আছিল ভক্ত প্ৰহ্লাদ। আমাৰ কীৰ্তন ঘোষাৰ যি আমাৰ পুথি আছে, যেনে বলিচলন অধ্যয়ন আছে, তাৰ পৰা ক'ব পাৰোঁ মানে বলিৰজাই দিনৰ পৰা নামৰ সৃষ্টি। আৰু এই পাঠক ভক্ত প্ৰহ্লাদ। তাতে সুন্দৰকৈ লিখা আছে, প্ৰহ্লাদে শিখান্ত গাৱে গোবিন্দৰ গীত, পৰম আনন্দে দৈত্যপতি কৰে নৃত্য, উঠি কত কীৰ্তন কৰন্ত তাল ধৰি, দৈত্যগণে বেৰি ভাই চৌপাশে চাপৰি। দৈত্য বীৰসকলে নাম গা কাৰণে বীৰ নাম বুলি কথা বিশেষ কয়। আৰু প্ৰহ্লাদৰ দিনৰ পৰা সেইটো নাম চলি আছে। আৰু মুখ্য পাঠক আছিল প্ৰহ্লাদ। কিন্তু এই নাম গোটেই ভাৰতবৰ্ষতে নাম গায়, বহি গায়, কাৰোবাৰ থিয় দি গায়, কাৰোবাৰ একলাই গায় বা সংঘবদ্ধ গায়। কিন্তু আমাৰ বৰপেটা অঞ্চলত যিটো থিয় নাম, হয়তো তুমি বৰপেটাৰ থিয় নামৰ এইটো বৰপেটাৰ থিয় নাম। বৰপেটাৰ থিয় নামৰ মূল উদ্দেশ্যটো হ'ল, যি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ দিনৰ পৰা বা মথুৰা দাস বুঢ়াতাৰ পৰা বৰপেটা সত্ৰত যি মানে সত্ৰীয়া নৃত্য বা সত্ৰীয়া গীত মাত প্ৰচলন হৈ আছে, মথুৰা দাস বুঢ়াতাৰ দিনৰ পৰা বা মাধৱদেৱৰ দিনৰ পৰা বৰপেটা সত্ৰত এই থিয় নামৰ যিটো আমাৰ বৰপেটা সত্ৰত ঘোষা কীৰ্তন গায়, ওজাপালি গায়। তাৰপিছত এই ঘোষা কীৰ্তন ওজাপালিৰ আধাৰত তাৰমানে থিয় নামৰ মানে এইটো আমাৰ বান্ধি লয়। যেনে কৰি আমাৰ ভোৰতাল নৃত্যটো নৰহৰি বুঢ়া ভকতে এনে থিয়া নামৰ মানে চৌতালৰ মধুৰ অংশ মানে মানুহবিলাকে বহুত জোৰা তাল ঘূৰালি দেখি ভাল পায়। তাৰ কাৰণে তেওঁলোকে আমাৰ হেৰি কি কয়, আমাৰ নৰহৰি বুঢ়া ভকত আৰু মহানন্দ সূত্ৰধৰ এই দুজনৰ পৰিকল্পনাত আৰু ভোৰতাল নৃত্যৰ সৃষ্টি। ঠিক তেনে কৰি আমাৰ থিয় নামটো বৰপেটা সত্ৰত বোলে ৰাঘৱ চন্দ্ৰ ভাগৱতী আছিল একজন, আজি বহু বছৰ আগৰ কথা। তেখেতে এনেকৈ মানে আমি এটা এই ঘোষা কীৰ্তন বা ওজাপালিৰ আধাৰত সত্ৰীয়া ওজাপালত আমি থিয় নাম এটা কৰিব নোৱাৰা নেকি, এনেহেন পৰিকল্পনা কৰি হয়তো আজি যিটো ৰূপ, এইটো আমাৰ বৰপেটাত হয়তো এই একতাল দুতাল তেতাল চোতাল গায়। আৰু বৰপেটাৰ মথুৰা দাস বুঢ়াতাৰ দিনৰ পৰাই আমাৰ পূবমুৱা বা দক্ষিণমুৱা কৰি মানে শৰাই গুৰুআখন স্থাপনা কৰি চাকি বন্তি জ্বলাই এইটো নিয়ম নীতি কৰি থৈ যায় মথুৰা দাস বুঢ়াতাই। গতিকে তাতে মানে থাপনাত নামঘোষা কীৰ্তন ঘোষা বা গুণমালা ভাগৱত ৰাখি গায়, তাতে বেলেগ পুথি নাৰাখে।
গতিকে এই নাম আমাৰ বৰপেটাৰ মানুহৰ তেজত থকা বুলি ক'ব পাৰি, তেজতে আছে, সকলোৱে গাব পাৰে। হয়, আন এটা কথা আপোনাক সুধিব খুজিছোঁ, নাম আচলতে কেই প্ৰকাৰ, এই বিষয়ে আমি আপোনাৰ পৰা জানিব বিচাৰোঁ। নাম কেই প্ৰকাৰৰ? নাম থিয় নাম বুলি ক'লে আমাৰ বৰপেটাত যি থিয় নাম গায়, তাৰপিছত থিয় নাম আছে, তাৰপিছত আমাৰ আৰতি নাম গায়, হলফলি নাম আছে আমাৰ পাটবাউসী সত্ৰত ওচৰতে হলফলি নাম আৰু আৰতি নাম। তেনেকৈ আমাৰ বজালিত জোনা নাম বুলি কয়। তাৰপিছত আমাৰ চমৰীয়া বা কিফালে ছয়গাঁও বকছয়গাঁৱত তেওঁলোকৰ চৈতালি নাম বুলি কয়। তেওঁলোকৰ ধৰণবিলাক নাগৰাবিলাকো বেলেগ আৰু গাঁৱৰ হেৰিটো অলপ বেলেগ, নিজা নিজা আছে। হিয়া নাম, উঠা নাম, এনেকুৱা নাম আছে বাৰু। আমাৰ নাগৰা নাম বুলি কয়, নলবাৰী অঞ্চলত নাগৰা নাম। এই নামত ব্যৱহাৰ হোৱা যিবিলাক আমাৰ বাদ্যযন্ত্ৰ, ইয়াত তালো ব্যৱহাৰ হয়, নাগাৰা ব্যৱহাৰ হয়। তাল সম্পৰ্কে আচলতে এই বাদ্যযন্ত্ৰসমূহ কিদৰে আহিল, এই বিষয়ে অলপ জনাব। তাল জনা আমাৰ যিটো ভোৰতাল বুলি কয়, তালটো কেইবা প্ৰকাৰৰ আছে। ভোৰতাল, ৰামতাল, পাতিতাল, খুটিতাল, মঞ্জুৰী তাল, কৰতাল। এই তালবিধ আমি কিতাপত পোৱা মতে বা আমাৰ মোৰ গুৰু নৰহৰি পাঠক, তেওঁলোকক সুধিছিলোঁ। তাল জনা আমাৰ যিটো চুবুৰীয়া ৰাজ্য ভূটানতো মাংগলিক কামত তেওঁলোকে তাল ব্যৱহাৰ কৰে। ভূটৰ ৰাজ্যৰ পৰা অনা কাৰণে ভোৰতাল বুলি কয়। মহাপুৰুষ শংকৰদেৱে আনিছিল ভোৰতাল জৰা। আৰু ডক্টৰ লীলা গগৈৰ অভিধান মতে বৰতাল, ডাঙৰ তাল, ভোৰতাল। আৰু এনে তালটো বহুত প্ৰকাৰৰ আছে। ভোৰতাল আমাৰ যিটো নৃত্যত ঘূৰোঁ, সেইটো অলপ পাতলা হয় তাল। আৰু তালৰ জন্ম কাহিনী আচলতে আছে। তালৰ আজিকালি হয়তো তালবিলাক বাজি থাকে, আগৰ তালবিলাক বৰ ডাঙৰ ডাঙৰ তাল আছিল, গাম্ভীৰ্যতা আছিল, বাজলিও বৰ ধুনীয়া শব্দ আছিল। আজিকালি তালৰ আকাৰবিলাক সৰু হৈ গৈছে, শব্দবিলাকো ভাল নহয়। তালৰো এনেকৈ ঠিক ধৰণে মই ডক্টৰ লীলা গগৈ বা আমাৰ এই কেশৱ চান্দ কাকতিৰ ৰাগমালিতাৰ তাল প্ৰদীপ, এইবিলাক কিতাপত মই পাইছোঁ। তালৰ মানে ধুনীয়াকৈ লেখা আছে। এতিয়া তালৰ যিবিলাকে জানে, মোৰ গুৰু নৰহৰি পাঠক এইবিলাক কৈছিল তালৰ বিষয়েও। তালৰ জন্ম কাহিনী আছে। জন্ম কাহিনী মানে ধৰাচোন, মহাপ্ৰভু ভগৱন্ত বৈকুণ্ঠে আছিলা, ৰস দেখি সৰস্বতী আপুনি দ্ৰবিলা, ঈশ্বৰৰ ঘৰ্মজল পৃথিৱীত ৰৈলা, তাতে সে চৌষষ্ঠি ধাতু তাম্ৰ কাষ ভৈলা। মহেশে হাতুৰি ব্ৰহ্মাই নিয়াৰিকৈ লৈলা, আপুনি বিষ্ণু হৰি তালক গঢ়িলা, সাংখ্যযোগে জ্ঞানযোগে দুটি পাতি তাল, প্ৰেম জৰি কৰি গায়নে লৈছে তাল। এই তাল জৰা ব্ৰহ্মা বিষ্ণু বনোৱা তাল। এতিয়া আমাৰ পিতা আহোঁ বা আমাৰ গুৰুসকলে তাল জৰা বুক বান্ধি লৈ যায় হাতত। নাম গাব লগা হ'ল যদি কাৰ্পেট বা পাক্কাও হয়, কলপাত এখন আনা, মাটিত নথৈ। কিয় নথৈ নাজানিছিলোঁ, এতিয়া হয়তো উপলব্ধি কৰিছোঁ। মানে ভৰিৰ তলাত কৰিও তাল জৰা উচ্চাসন দিয়া হৈছিল, মাটিত নথৈছিল। গতিকে আজিৰ যি আমাৰ থিয় নাম হওক, বিনাম, এইবোৰত সঠিক সন্মান দিয়া হৈছে বুলি আপুনি ভাবেনে নাভাবে আজিৰ দিনত? এতিয়াতো ক'ব গ'লে অত্যাচাৰ হৈছে, অত্যাচাৰ হৈছে। মানে বেয়া পাব পাৰে, মোৰ বয়স হৈছে, মই মোৰ যিখিনি পাঠক পাইছিলোঁ, মই দেৱেন পাঠকৰ নাম গা দেখিছোঁ, অচ্যুত পাঠকে তাল বজোৱা দেখিছোঁ, বীৰেন পাঠক বিখ্যাত তাল উলিয়াই আছিল বৰপেটা সত্ৰত। তাৰপিছত আমাৰ এই ধৰ্মেশ্বৰ পাঠক এটা আছিল, মোৰ পিতাৰে গুৰু আছিল। মই নৰহৰি পাঠক, এইবিলাক মানুহক মই তাল বজোৱা দেখিছোঁ। তেওঁলোকে ইমান অত্যাচাৰ কৰি তাল বজোৱা নাছিল। আজিকালি মানে তালৰ অত্যাচাৰ হৈছে, নাগৰাৰ অত্যাচাৰ হৈছে। নাগৰাবিলাকৰ আগতে মাটিৰ নাগৰা আছিল, মাটিৰ নাগৰাবিলাকৰ গাম্ভীৰ্যতা আছিল। আজিকালি সেই গাম্ভীৰ্যতাটো নাই। আৰু এটা নামত যদি 15টা পালি হয়, 10জোৰামান তাল বাজয়। তাৰমানে 2 কেজি আলু 3 কেজি নিমখ দিয়া কথা হয়। কি গাইছে আকৌ নুশুনি তাল নাগৰাৰ শব্দত। আৰু পিতালৰ নাগৰা তাল কেইডালৰ আৱাজবিলাক সেই খুব জোৰত জোৰত বাজয়। মানে কি ক'ম, মানে এটা শব্দতে ক'ব খুজিছোঁ, বেয়া পাব পাৰে কোনোবাই, বৰ্তমান অভিভাৱক নোহোৱা হৈছে, গৃহস্থ নোহোৱা হৈছে, যোনে যি পাইছে কৰি আছে। গতিকে যি এক ধৰ্মীয় যি আমাক অনুভূতি ইয়াত জড়িত হৈ আছিল, ইয়াত অলপ আঘাত হোৱা যেন মানে নিশ্চয় হয়। তাৰমানে কি, নাম গাবা গ'লে, আমিয়ে নাম গাব গ'লে কিছুমানে কয় নাগৰা তাল অলপ আস্তেকে বাজাবা দিয়ক, আমি একো শুনা নাই কি গাইছে। গতিকে মানুহবিলাকে নাম মানে কি, নাম গান হৰিৰ কথা শুনবা যায়, তাল নাগৰাৰ শব্দ শুনবা নাযায়। আচলতে যিখিনি আচলতে হৰি কীৰ্তন হবা যাব যায়, কি কৈছে, কি হৰি কৈছে, আৰু মানে শব্দটো বেছি হয়। বাদ্য প্ৰধান হৈছে, গীত প্ৰধান নহয়, বাদ্য প্ৰধান। বাদ্যৰ জমকটো বেছি হৈ গৈছে। যিকি নহওক, মানে সময়ৰ পৰিৱৰ্তনৰ লগতে পৰিৱৰ্তন আহে, সংস্কৃতিটো পৰিৱৰ্তন আহে, কিন্তু সেই পৰিৱৰ্তন যদি সঠিক দিশত থাকে, তেতিয়াহ'লে এই পৰিৱৰ্তনে আমাৰ
সমাজখন গঢ়িব পাৰে, নহয় জানো? হয় হয় কিন্তু যদি আমি এনেকুৱা এক পৰিৱৰ্তন আনো, যি পৰিৱৰ্তনে আমাৰ হয়তো এই আমাৰ যি ধৰ্মীয় চেতনা হয়তো আমি কেতিয়াবা হেৰাই পেলাব লাগিব। এটা মানে শংকা এটা হয় মানে কি বা হয় এটা অৱস্থাক লগি। হয়। কিন্তু এটা বহুতে নদীয়ে এটা কৃষ্ণ সংস্কৃতি হওক বা লোক সংস্কৃতি এটা হয়তো কেতিয়াবা ক'ৰবাত মানে জান জুৰিবিলাকত পলস পৰি চেপি যায় কেতিয়াবা বলা হয়, হয়। কিন্তু আচল ভেটিটো থাকিব লাগে। হয়, গতিকে যিটো মূল মূলটো শিপাটো থাকিব লাগিব। সেই শিপা শিপাটো যদি হেৰাই যায়, হেৰাই গ'লে এটা একদিন গাছ বাগৰি পৰিব। আচলতে থাকিব লাগে। হয়, গতিকে আজিৰ অনুষ্ঠানৰ পৰা আমি এক বাৰ্তা আমি পাব পাৰিছোঁ যে আমাৰ যি ধৰ্মীয় চেতনা, আমাৰ মহাপুৰুষৰ যি অৱদান, এই অৱদানখিনিক আমি যাতে সঠিক দিশত আগুৱাই লৈ যাব পাৰোঁ। আমি এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকে উপকৃত হ'ব পাৰিছে বুলি আমি আশা কৰিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।